অসমৰ সংগীত জগতৰ এগৰাকী প্ৰতিভাশালী শিল্পী হিচাপে বিদ্যাসাগৰ পৰিচিত। তেওঁৰ জন্ম বিশ্বনাথ চাৰিআলিৰ সমীপৰ মুনাবৰ চাহ বাগিচাৰ ওচৰৰ এখন সৰু গাঁৱত 15 জানুৱাৰীত হৈছিল। তেওঁৰ আচল নাম আছিল দিগন্ত, কিন্তু 1999 চনত তেওঁ নিজৰ নাম সলনি কৰি বিদ্যাসাগৰ ৰাখে। বিদ্যাসাগৰৰ পিতৃ প্ৰয়াত ডম্বৰুধৰ বৰা আৰু মাতৃ হেমলতা বৰা। তেওঁৰ পৰিয়ালত মাতৃ, 3জন ককায়েক আৰু এগৰাকী বাইদেউ আছে। তেওঁৰ পত্নীৰ নাম সোণালী তালুকদাৰ সাগৰ আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। তেওঁ বৰ্তমান জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' ছ'চাইটিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ নিজ গাঁৱৰ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু বিশ্বনাথ চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰিছিল। পিছলৈ গুৱাহাটীৰ ষ্টেট মিউজিক কলেজৰ পৰা তেওঁ কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে। শৈশৱৰে পৰা সংগীতৰ প্ৰতি তীব্ৰ অনুৰাগ থকা বিদ্যাসাগৰে গাঁৱৰ ভাওনা সভাত গীত গাইছিল। হাইস্কুলত পঢ়ি থাকোঁতে তেওঁৰ কণ্ঠৰ মধুৰতাৰ বাবে শিক্ষকে প্ৰাৰ্থনা গাবলৈ দিছিল, যাৰ পৰা তেওঁৰ গীত গোৱাৰ যাত্ৰা আৰম্ভ হৈছিল। তেওঁৰ প্ৰথম এলবামটোৰ নাম আছিল হেঁপাহ। পিছলৈ NST প্ৰডাকশ্যনৰ সৈতে চুক্তিবদ্ধ হৈ তেওঁ হিয়াৰ মৰম নামৰ এলবামটো কৰে। তদুপৰি তেওঁ NK প্ৰডাকশ্যনৰ দ্বাৰা প্ৰযোজিত আগুমাই ভলিউম 2 নামৰ ভক্তি ৰসৰ এলবামত বৰগীত পৰিৱেশন কৰিছিল, যাৰ ভিতৰত জয় জয় ৰাম আৰু কৃষ্ণ এক উল্লেখযোগ্য। তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত ভাল দিন আহিলে, অ তৰা মাই, তাজমহল, দেহা যৌৱন আৰু কথা দিলো আদি অন্যতম। অসমৰ সংস্কৃতিৰ বুকুত সুৰৰ মূৰ্ছনাৰে যিসকল শিল্পীয়ে নিজৰ নাম সোণালী আখৰেৰে লিখি থৈছে, বিদ্যাসাগৰ তাৰ ভিতৰত অন্যতম। তেওঁৰ কণ্ঠত যেন আছে প্ৰাণৰ মাদকতা, যিয়ে যুগে যুগে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিব।